আসসালামু আলাইকুম রহমতুল্লাহ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মোৰ লগত মোৰ এজন ভাই, আপোনাৰ নাম কি আছিল? বিজয় বিজয়। বিজয় কি লিখে? চাহা। বিজয় সাহা। এখেত হৈছে বিজয় সাহা, মোৰ হিন্দু ভাই, মই মুছলমান। মই তেখেতৰ মুছলমান ভাই, ই মোৰ হিন্দু ভাই। তো আমি ভাই ভাই। এতিয়া ৰাতি মোটামুটি আপোনাৰ 11টামান বাজিছে। ই আমাৰ মুছলমান এলেকাত আছে। এতিয়া এইটো যোনটো এৰিয়া আছে, এইটো মুছলমান এৰিয়া, এইটো ফুল্লি মুছলমান এৰিয়া হয়। ৰাতি 11টা বজাত আমাৰ ইয়াতে আছে। কিন্তু বৰ্তমান অসমৰ যোনটো পৰিস্থিতি বা যেনেকুৱা ধৰণৰ কিছুমান এই নিউজ বা অমুক তুমুকত আমি যিবোৰ দেখি আছোঁ, বা হিন্দু মুছলিম গৰু গাহৰি এইবিলাক যিবিলাক হৈ আছে, সঁচাকৈ এদিনাখন অসমত ভয়ংকৰ এটা পৰিস্থিতি আহিব। এনেকৈ আমাৰ হিন্দু ভাই, ই আমাৰ খুব চিনাকি, আমাৰ খুব অন্তৰংগ। এই হিন্দু ভাই যে আজি 11টা বজাত যে ইয়াতে আছে, এটা সময় এনেকৈ আহি যাব যে ৰাতি 11টা বজাত কোনো হিন্দু ভাই আমাৰ ওচৰত আহি থাকিব নোৱাৰে, আৰু আমিও কোনো হিন্দু এলেকাত গৈ বহি থাকিব নোৱাৰিম। গতিকে মই এইটো মেছেজ দিব খোজোঁ, শিক্ষিত মানুহখিনি ৰাজনীতিৰ নাম লৈ, ধৰ্মনীতিৰ নাম লৈ, তেখেতসকলে যে এই যে তেখেতসকলৰ ব্যৱসায় বা তেখেতসকলৰ মুনাফা, ব্যক্তিগত মুনাফাৰ স্বাৰ্থ লৈ তেখেতসকলে যে এইবোৰ অসমত যে এইবোৰ মানে বিষ যে হেৰি কৰি আছে, স্প্ৰেড কৰি আছে, এইবোৰ সমাজৰ কাৰণে বহুত ক্ষতিকাৰক। এই ভিডিঅ'টো মই বনোৱাৰ মূল উদ্দেশ্য হৈছে, মই আজি কিছুদিনৰ পৰা ফেচবুকত দেখা পাই আছোঁ যে কিছু এৰিয়াত য'ত মুছলমানৰ দোকান আছে, সেইখিনি জেগাত গৈ হিন্দুৱে গৈ, কিছু হিন্দু মানুহ মানে একদম কম সংখ্যক হিন্দু মানুহ গৈ তেখেতসকলৰ দোকান চোকান ভাঙি দিছে। তেনেকুৱা ধৰণৰ ফেচবুকত দেখা পোৱা যায়। তো এনেকুৱা ধৰণৰ যদি পৰিস্থিতি যদি অসমত যদি চলি থাকে, এদিনাখন আমি এনেকুৱা আমাৰ হিন্দু ভাই বা আমি এনেকুৱা মুছলমান, আমি যিখিনি মানুহ আছোঁ একেলগত থাকিব পাৰিম জানো? আজি মোৰ নাম আলি বুলি কোৱাতে মোক ভয় লাগিব। মই ট্ৰেইনত চাফৰ কৰোঁতে মোক ভয় লাগে, বোলে মোৰ এই দাড়ি থকাৰ কাৰণে কোনোবাই মোক যদি মাৰে। আজি এই দাদাই যদি কিবা কাৰণে যদি ক'ৰবাত যদি এটা ধৰ্মীয় তীৰ্থস্থানত যদি যাবলগীয়া হয়, আৰু তেখেতসকলৰ যদি তেখেতৰ যদি ভগৱা বস্ত্ৰ যদি তেখেতৰ গাত থাকে, কোনোবা মুছলমান এলেকাৰেদি যদি যাব লগা হয়, তেতিয়াহ'লে তেখেতৰ ওপৰত এটা আক্ৰমণ মনোভাৱ কোনো কাৰোবাৰ থাকিবও পাৰে। এইবোৰ কোনে কৰিছে? এইবোৰ আমাৰ শিক্ষিত সমাজৰ শিক্ষিত ৰাজনীতিবিদ বা শিক্ষিত সমাজৰ মই মিডিয়াকো কৈছোঁ, মিডিয়াও এইবোৰ বস্তু TRP পাবৰ কাৰণে মিডিয়াও এইবোৰ বস্তু য'তে ত'তে ফেলাই থাকে আৰু যিকোনো এটা নিউজ বনাই থাকে। এনেকুৱা নহয় ভাই। কোনোবা এজন মানুহৰ ধৰ্মৰ পিনে চাই আপুনি কেতিয়াও জাজ কৰিব নোৱাৰে যে মানুহজন বেয়া বা মানুহজন ভাল। আপুনি মোৰ দাড়ি টুপি পাঞ্জাবী চাই আপুনি ক'ব নোৱাৰে যে মই মুছলমান আৰু মই 5 ওয়াক্ত নামাজ পঢ়োঁ, মই খুব ভাল মানুহ। আৰু কোনোবা ভগৱা বস্ত্ৰ পিন্ধা কোনোবা এজন ব্যক্তি আপোনাৰ ওচৰেদি গ'লে আপুনি এইটো গম নাপায় যে বোলে সেই মানুহজন খুব ভাল হ'ব পাৰে, বেয়াও হ'ব পাৰে, ভালো হ'ব পাৰে। কোনো মানুহক ধৰ্মৰ পিনে চাই কেনে আপুনি এইবিলাক ধৰ্মৰ পিনে চাই আপুনি যে কাকো জাষ্টিফাই কৰিব নালাগে মোৰ হিচাপত। আৰু আজিৰ ডেটত শিক্ষিত সমাজে এইবোৰ বস্তু মানিও নলয়তো। কি হৈছে? অসম চৰকাৰ বা ভাৰত চৰকাৰ বা অসমত যিখিনি আছে চবতো আমাৰে মানুহ হয়। এতিয়া যদি ক'বলৈ যাওঁ যে অসমত যোনটো চৰকাৰ চলি আছে, অসমত কাৰ চৰকাৰ চলি আছে? মই যদি কওঁ বোলে এইটো কংগ্ৰেছৰে চৰকাৰ হয়, ইয়াততো কোনো মই বেলেগ চৰকাৰ বুলি নাভাবোঁ। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত আৰু পীযুষ হাজৰিকা ডাঙৰীয়া বা যোন বাঘা নেতা আছে, তেখেতসকলে কিছুদিন আগত, আজিৰ পৰা 5-10 বছৰ আগতে কংগ্ৰেছতে আছিলে ন। তেখেতসকলে ৰূপ সলাই লৈছে, তেখেতসকলৰ বস্ত্ৰ সলাই লৈছে, সলাই লৈ কেনে এই ৰাজনীতিবোৰ কৰি আছে। আৰু এই ৰাজনীতিবোৰ মই জানো, এইটোও জানো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা আন কোনোবাই হওক, পীযুষ হাজৰিকা ডাঙৰীয়া হওক বা যোনেই হওক, তেখেতসকলে বেয়া মানুহ নহয়। চাওক, তেখেতসকলে ৰাজনীতি কৰিছে। এতিয়া যোন দলত আছে, ভাজপা দলত আছে, বিজেপি দলত আছে। বিজেপি দলত থাকিলে বিজেপি যেনেকৈ খোজে, যেনেকুৱা বিজেপিৰ এজেণ্ডা আছে, সেই এজেণ্ডা মতে কাম কৰিব তেখেতসকলে। কিন্তু বিশেষকৈ সেইটো চাই যাতে আমাৰ জেনেৰেল পাব্লিক কেতিয়াও হিন্দু মুছলমান নকৰে। হিন্দু মুছলমান কৰিলে কিন্তু আমাৰে ক্ষতি হ'ব। আমিয়ে এদিনাখন ক'ৰবাত আমি য'ত ত'ত ফুৰিব নোৱাৰিম, ঘূৰিবও নোৱাৰিম। আমাৰ কিন্তু সমাজৰ ক্ষতি হ'ব ভাইজান। মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে শ্বেয়াৰ কৰক, আৰু পাৰিলে মোক কমেণ্ট কৰি জনাব সঁচাকৈ মই কথাবোৰ কি বেয়া কৈছোঁ নে ভাল কৈছোঁ। যদি ভাল কৈছোঁ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।